নমস্কাৰ টাইমছ অফ আছামৰ প্ৰত্যেকগৰাকী দৰ্শকক স্বাগতম জনাই আজি মই উপস্থিত আছোঁ যোৰহাটৰ ঢেকীয়াখোৱাত আৰু যোৰহাটৰ ঢেকীয়াখোৱাৰ এগৰাকী বিশেষ শিল্পীৰ বাসগৃহত আজি মই উপস্থিত আছোঁহি আৰু যিগৰাকী প্ৰচাৰবিমুখ শিল্পীয়ে ইতিমধ্যেই অসমৰ লগতে ৰাষ্ট্ৰৰ কেইবাটাও সন্মান বুটলিবলৈ সক্ষম হৈছে। মোৰ কেমেৰা পাৰ্চন সতীৰ্থক প্ৰথমতে দেখাবলৈ বিচাৰিছোঁ এই শিল্পীগৰাকী কিছুমান প্ৰমাণপত্ৰ যি প্ৰমাণপত্ৰই হয়তো আপোনালোকক দেখাব যে তেখেতে অসমৰ লগতে ৰাষ্ট্ৰীয় বঁটা পাবলৈও তেখেতে সক্ষম হৈছে আৰু ইতিমধ্যে তেখেতে অসম পুথি সংৰক্ষণ আৰু সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ পৰা অসম গ্ৰাম্য শিৰোত্তম বঁটা পাবলৈ সক্ষম হৈছে। আৰু যিগৰাকী সীমান্ত বৰা আৰু এই সীমান্ত বৰাৰ লগত আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। টাইমছ অফ আছামৰ প্ৰত্যেকগৰাকী দৰ্শকৰ সন্মুখত চিনাকি কৰাই দিবলৈ চেষ্টা কৰিম। এইগৰাকী হৈছে সীমান্ত বৰা, যিগৰাকী সীমান্ত বৰা প্ৰচাৰবিমুখ শিল্পী, সংস্কৃতিৰ শিল্পী এগৰাকী। প্ৰথমে আপোনাক আমাৰ এই অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আমি জয়তে টাইমছ অফ আছামৰ সমূহ পৰিয়ালবৰ্গলৈ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কেৰি নাহি কেও পাম তো হাৰি চৰণে ৰেণু শতকোটি বাৰ এককৰ সপনাম বাৰ এককৰ সপনাম। নমস্কাৰ। আপুনি যিহেতু এটি বঁটা পাইছে অসম গ্ৰাম্য শিৰোত্তম বঁটা, সেই বঁটা পাই আপোনাৰ অনুভৱ কেনেকুৱা হৈছে? হয়, জয়তে অসম গৰিয়সী পুথি সংৰক্ষণ সাহিত্য সংস্কৃতি বিকাশৰ তৰফৰ পৰা 2024 আৰু 25 বৰ্ষত যি আমাক অসম গ্ৰাম্য শিৰোত্তম বঁটা প্ৰদান কৰিছে, আমি নথৈ আনন্দিত হৈছোঁ। এই আনন্দৰ আঁৰত মোৰ পিতৃ আৰু মাতৃক ধন্যবাদ জনাইছোঁ আৰু যিসকল গুৰুৰ সান্নিধ্যত আজি এই পৃথিৱীত এই স্থান দখল কৰিবলৈ সক্ষম হৈছোঁ, সেই গুৰুসকলক মই ইয়াৰ পৰাই মান্যানুসাৰে শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। সেইসকলৰ অবিহনে মোৰ এই সাংস্কৃতিক যাত্ৰা কেতিয়াও অব্যাহত ৰাখিব নোৱাৰিলোহেঁতেন যদিহে গুৰুসকলৰ আশীৰ্বাদ মোৰ ওপৰত নাথাকিলেহেঁতেন। গতিকে মই গুৰুসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ যিটো সত্ৰীয়া সংস্কৃতিৰ ধাৰা চৰ্চা আপুনি কিমান দিনৰ পৰা কৰি আছে? হয়, আমি সত্ৰীয়া সংস্কৃতিৰ লগত মই 6 বছৰৰ পৰা জড়িত। আমি মাধৱদেৱ সংগীত মহাবিদ্যালয়ত অধ্যয়ন কৰিছিলোঁ। মই খোল বিভাগত সন্মানীয় বিষয় হিচাপে অধ্যয়ন কৰিছিলোঁ আৰু 2018 চনত অসম শংকৰী সংগীত বিদ্যাপীঠে আমাক খোল বিভাগত বিশাৰদ সন্মান প্ৰদান কৰিছিলে আৰু এতিয়াও আমাৰ যাত্ৰা অব্যাহত আছে। শিকি আছোঁ, শিকায়ো আছোঁ। আমি এনেদৰে সাংস্কৃতিক যাত্ৰা আমি অব্যাহত ৰাখিছোঁ আৰু এই ক্ষেত্ৰত মোক বিশেষভাৱে সহায় কৰিছে গুৰু মাধৱদেৱ সংগীত মহাবিদ্যালয়ৰ বায়ন বিভাগৰ অধ্যাপক শ্ৰদ্ধাৰ শ্ৰীযুত মণি বৰা বায়নদেৱ আৰু অন্য এজন অধ্যাপক ৰামেশ্বৰ শইকীয়া বৰবায়নেৰে সন্মানিত অধ্যক্ষ শ্ৰী নতুন কমলাবাৰী সত্ৰৰ বৰগায়ন প্ৰফুল্ল বৰা বৰগায়ন ছাৰ। তেখেত দুজনৰ সান্নিধ্যত মই সৰ্বপ্ৰথমে খোল বিভাগত অধ্যয়ন কৰিবলৈ সুবিধা পাইছিলোঁ আৰু পৰৱৰ্তী সময়ত মোক বিশেষভাৱে সহায় কৰি আহিছে শ্ৰী নতুন কমলাবাৰী সত্ৰৰ বৰবায়ন তথা সাংস্কৃতিক গৱেষণা বঁটাৰে সন্মানিত ভাওনাৰ এজন সুদক্ষ বিচাৰক পৰিচালক শ্ৰীযুত দেৱেন চন্দ্ৰ ভূঞা বৰবায়ন, হৰিচৰণ ভূঞা বৰবায়ন সংগীত নাটক একাডেমী আৰু শ্ৰী নতুন কমলাবাৰী সত্ৰৰ বৰবায়ন জনাৰ্দন ভূঞা বৰবায়নদেৱ আৰু পৰমানন্দ কাকতি বৰবায়নদেৱ আৰু মুদৈজান কমলাবাৰী সত্ৰৰ অধ্যক্ষ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰদ্ধাৰ শ্ৰীযুত দিলীপ ভূঞা বৰবায়নদেৱ। তেওঁলোকৰ শিক্ষা গ্ৰহণ কৰি আছোঁ আৰু তেওঁলোকৰ সান্নিধ্যত আজি নিজকে নিজৰ ভৰিৰ ওপৰত অকণমান হ'লেও প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছোঁ। যিহেতু আমি দেখিছোঁ যে আপোনাৰ কেইবাখনো সম্বৰ্ধনা পত্ৰ আছে, আপুনি ৰাষ্ট্ৰীয় পৰ্যায়তো সম্বৰ্ধনা পত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে। আপুনি সৰুৰ পৰাই এই ধাৰাটো অব্যাহত ৰাখিছে, কিন্তু আমি গম পাইছোঁ যে আপুনি এগৰাকী পশু চিকিৎসাৰ ক্ষেত্ৰখনৰ লগতো জড়িত হৈছে। এফালে পশু চিকিৎসা ক্ষেত্ৰখনৰ লগত জড়িত আৰু আনহাতে আপুনি সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত। এই ক্ষেত্ৰত আপোনাৰ ক'ৰবাত অসুবিধাৰ সৃষ্টি হৈছে নেকি? নাই, আজিলৈকে মোৰ এই ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা হোৱা নাই আৰু মই দুইটা দিশ সমানে আগুৱাই নিব পাৰিছোঁ আৰু এই ক্ষেত্ৰত মোক বিশেষভাৱে সহায় কৰি আহিছে প্ৰত্যেকটো ক্ষেত্ৰতে, পঢ়া শুনা হওক, সাংস্কৃতিক হওক, পশু চিকিৎসাখনৰ ক্ষেত্ৰখনতেই হওক, মোৰ অন্য এজন পথ প্ৰদৰ্শক গুৰু অভিভাৱক ডক্টৰ মৃন্ময় চুতীয়া ছাৰৰ নাম মই এইখিনিতে উল্লেখ কৰিব লাগিব। তেখেতে মোক একদম সুন্দৰভাৱে নিৰ্দেশনা দি আহিছে, কোনটো কাম কেনেকৈ কৰিলে বা কিমান সময়ত কেনেকৈ কি কৰিলে, একদম সুন্দৰ। মই এজন অভিভাৱক, তেখেতৰ কথা মই উল্লেখ কৰিছোঁ এইকাৰণে তেখেতে মোক প্ৰত্যেকটো দিশতে আগবঢ়াই নি আছে আৰু সেইকাৰণে মোৰ এই ক্ষেত্ৰখনত কোনো ধৰণৰ মোৰ অসুবিধাৰ সৃষ্টি হোৱা নাই আৰু সকলো ক্ষেত্ৰতে মই সমানে পাৰদৰ্শিতা দেখুৱাই আগবাঢ়ি যাব পাৰিছোঁ। উঠি অহা নৱপ্ৰজন্মৰ বিষয়ে কি ক'ব? যিহেতু উঠি অহা নৱপ্ৰজন্মই বেছিভাগ আজিকালি মোবাইলৰ প্ৰতি আকৰ্ষণ হৈছে আৰু যিহেতু শংকৰদেৱ মাধৱদেৱৰ যিসমূহ কৃষ্টি সংস্কৃতি সেইবোৰ ধৰি ৰাখিবলৈ
নিবিচৰা যেন লাগিছে কিছুমান ক্ষেত্ৰত, সেই ক্ষেত্ৰত আপুনি কি ক'ব? হয়, এতিয়া সাম্প্ৰতিক প্ৰেক্ষাপটত আমি লক্ষ্য কৰিলে দেখা যাওঁ উঠি অহা প্ৰজন্মৰ সাংস্কৃতিক ক্ষেত্ৰখনত কিছু ক্ষেত্ৰত আমি মনোযোগটো মানে খুব কম দেখা পোৱা গৈছোঁ। এইটো আমাৰ অসমীয়া জাতিটোৰ বাবে গুৰুজনাৰ কাৰণে কিন্তু অকণমান চিন্তনীয় বিষয় হৈ পৰিছে। গতিকে মই আজি ইয়াৰ পৰাই আহ্বান জনাইছোঁ যে উঠি অহা প্ৰজন্মক যাতে গুৰু সংস্কৃতি শিকক, আগবাঢ়ি আহক। গুৰুজনাই আমাক ইমান দি থৈ গৈছে, যিটো মই আজি কৈ বা মই ভাষাৰে বৰ্ণনা কৰিব নোৱাৰোঁ। সেই গুৰুজনাই দি থৈ যোৱা প্ৰত্যেকটো সম্পদৰাজি যদি আমি উঠি অহা প্ৰজন্মই যদি সংৰক্ষণ নকৰোঁ, কিন্তু এটা সময়ত হেৰাই যোৱা পথলৈ গৈ আছে। যিহেতু ভাওনা সংস্কৃতিৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ, উঠি অহা প্ৰজন্মই যথেষ্ট ধৰণে আগবাঢ়ি আহিছে, এইটো এটা শুভ লক্ষণ। আৰু এতিয়া আমি গ্ৰীষ্মকালীন বন্ধত আমি বিভিন্ন অনুষ্ঠানে আমাক নিমন্ত্ৰণ জনাইছিলে, আমি কৰ্মশালাও কৰিছোঁ। তাতো দেখিছোঁ উঠি অহা প্ৰজন্মৰ যথেষ্ট ধৰণে আগবাঢ়ি আহিছে। কিন্তু আপুনি মোক যিটো প্ৰশ্ন কৰিলে যে মোবাইল ফোনৰ প্ৰতি আমাৰ উঠি অহা প্ৰজন্মৰ আকৰ্ষণ বিষয় হৈছে, এইটো সাম্প্ৰতিক প্ৰেক্ষাপটত এটা জাতীয় সমস্যালৈ পৰিণত হৈছে। অভিভাৱকসকলো সচেতন হ'ব লাগে। আচলতে সামাজিক মাধ্যম কেতিয়াও বেয়া হ'ব নোৱাৰে। সামাজিক মাধ্যমত দুটা দিশ আছে, যিটো এটা ভাল এটা বেয়া, যিটো পজিটিভ নিগেটিভ। গতিকে ভাল দিশটো মই ভাবোঁ ল'ব লাগে আৰু বেয়াখিনি সমাপ্ত কৰিব লাগে। গতিকে ভাল দিশখিনি লৈ আগুৱাই যাওক নতুন প্ৰজন্ম। আমাৰো আশা আছে আৰু নতুন প্ৰজন্মৰ মাজতে এই পৃথিৱীখন সীমাবদ্ধ আছে। যিদৰে ভক্ত প্ৰহ্লাদে 5 বছৰ বয়সৰ পৰা ভক্তি কৰিছিল, সেই মাৰ্গটোতে আজিও আমাৰ পৃথিৱীত একাংশ বুলি কৈছোঁ, কিছুমান ব্যক্তি হয়তো ভক্তিৰ প্ৰতি আগ্ৰহী নহ'বও পাৰে। মই একাংশ বুলি এই কাৰণেই ব্যৱহাৰ কৰিছোঁ। গতিকে ভক্ত প্ৰহ্লাদৰ দৰে যদি আমাৰ উঠি অহা প্ৰজন্মই যদি আগবাঢ়ি আহে, আমাৰ এই পৃথিৱীখন এটা সৰ্বাংগ সুন্দৰ এটা পৰিৱেশ সৃষ্টি হওক আৰু পৃথিৱীত যিটো হত্যা হিংসা চলি আছে সেইখিনি নাইকিয়া হওক। যাতে সামাজিক মাধ্যমক মই নাচাবলৈ কোৱা নাই, সামাজিক মাধ্যম ব্যৱহাৰ নকৰিবলৈ কোৱা নাই, যাতে সামাজিক মাধ্যমে যিটো আমাক উঠি অহা প্ৰজন্মক যিটো ভাল দিশ, যিটোৰ পৰা আমাৰ লাভৱান হ'ব পাৰোঁ, সেইটোৰ ওপৰত যাতে চকু ফুৰাওক। আৰু এই ক্ষেত্ৰত অভিভাৱক সকলো সচেতন হওক, যাতে তেওঁলোকৰ উঠি অহা প্ৰজন্ম বা তেওঁলোকৰ সন্তান আজিৰ দিশত কোন দিশে গতি কৰিছে, সেইখিনি কিন্তু বৰ্তমান সময়ত চিন্তনীয় বিষয় হৈ পৰিছে আৰু ই এক ডাঙৰ প্ৰশ্ন। হয়, সীমান্ত বৰাই ঠিকেই কৈছে। যিহেতু প্ৰত্যেকটো বস্তুৰে দুটা দিশ থাকে, পজিটিভ আৰু নিগেটিভ, ঋণাত্মক আৰু ধনাত্মক। এতিয়া যিহেতু উঠি অহা নৱপ্ৰজন্মই ঋণাত্মক বস্তুটো ত্যাগ কৰি ধনাত্মকভাৱে সামাজিক মাধ্যম ব্যৱহাৰ কৰক। আৰু তেখেতে যিহেতু কৈছে যে আমাৰ যি সত্ৰীয়া সংস্কৃতি হওক, শংকৰদেৱ মাধৱদেৱৰ যিসমূহ ধৰ্ম আছিলে প্ৰচাৰ কৰক, মানে আগবাঢ়ি আহক আমাৰ নৱপ্ৰজন্ম। আৰু আপোনাক শেষৰবাৰলৈ পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু এই অনুষ্ঠানটোৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ। আপুনি ঘৰখনত জাপানীজ চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, এইটো গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।